টকা পইচা একেবাৰে নাই। ছোৱালীজনীলৈ মই গোটেই দৌৰি ফুৰিছোঁ, মানুহৰ আগত হাত পাতিছোঁ। আৰু মই সোণাৰী সমষ্টিৰ বিধায়ক ছাৰলৈ আহ্বান জনাইছোঁ, আপুনি অকণমান ছোৱালীজনীৰ জীৱনটো লৈ পিনে সহায় কৰিব বুলি। নিউ দিল্লী ৰেফাৰ কৰাৰ পিছত মানে তাত আমি চিকিৎসা কৰা ফুটপাথত থাকি চিকিৎসা কৰাইছিলোঁ। আৰু যিহেতু মই ইয়াৰ কাৰণে কি ক'ম, আপোনালোকক বহুত কষ্ট কৰিছোঁ। মই অসমৰ মুখ্যমন্ত্ৰীলৈ বিশেষ অনুৰোধ জনাইছোঁ, আপুনি মোৰ ছোৱালীজনী অকণমান সুস্থ কৰাত সহায় কৰক। লিভাৰ ডনেট কৰিবলৈ মই নিজৰ পিতৃ হিচাপে মই নিজৰ কৰ্তব্য পালন কৰিবলৈ মই নিজৰ জীৱন দান কৰি তাৰ লিভাৰটো দিবলৈ চেষ্টা কৰিছোঁ। নমস্কাৰ, হিমন্ত মামা মুখা বহুতো ভাল। এবাৰ মোৰ স্কুল যাবলৈ আছে। মেডিকেলত আছোঁ। দিল্লীত আছোঁ। মোৰ পেটটো ডাঙৰ হৈ গৈছে। মোৰ লিভাৰটো বেয়া হৈ গৈছে। মোৰ লিভাৰটো বেয়া হৈ গৈছে। আপুনি অকণমান সহায় কৰক। এগৰাকী 6 বছৰীয়া কণমানি কন্যা আৰু ইতিমধ্যে কণমানিগৰাকী যথেষ্ট দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ পৰিছে। আৰু আক্ৰান্ত হোৱাৰ হেতুকে ইতিমধ্যে পৰিয়ালটোৱে কণমানিগৰাকীক চিকিৎসা কৰি আৰ্থিকভাৱে জৰুৰা হৈ পৰিছে। আৰু ইতিমধ্যে মই উপস্থিত আছোঁ চৰাইদেউ জিলাৰ সোণাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত যি লুকুৱাখন অঞ্চলৰ নৰেনকুৰি বাসগৃহত। আৰু মই বাসগৃহটোৰ সামগ্ৰিক পৰিৱেশ ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। যথেষ্ট দৰিদ্ৰ পৰিয়ালৰ এইজন পিতৃয়ে ইতিমধ্যে কন্যাৰ চিকিৎসাৰ বাবে হাবাথুৰি খাইছে বুলি ক'ব লাগিব। তেওঁ কৰ্মসূত্ৰে এটি প্ৰতিষ্ঠানৰ তেওঁ নিৰাপত্তাৰক্ষী ৰূপে অসমৰ বাহিৰত তেওঁ কৰ্ম সম্পাদন কৰি আছিল। কিন্তু শেহতীয়াকৈ আচলতে একমাত্ৰ কন্যাগৰাকী যি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা হেতুকে তেওঁ অসমলৈ আহিছিল। আৰু অসমলৈ অহাৰ পাছতে তেওঁ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হওক বা পৰৱৰ্তী সময়ত তেওঁ এইমছতো তেওঁ চিকিৎসা ব্যৱস্থা কৰিছিল। কিন্তু আৰ্থিক অনাটনৰ বাবে যথেষ্ট জুৰুলা হৈ পৰিছে, যথেষ্ট মানসিকভাৱে ভাগি পৰিছে সমগ্ৰ পৰিয়ালটো। মই এই কণমানিগৰাকীৰ দৃশ্য দেখুৱাবলৈ ভিডিঅ' জানিছোঁ অনুৰোধ জনাইছোঁ। আৰু বিভিন্ন সময়ত বিভিন্ন ৰাজ্যৰ বিভিন্ন বিভাগক বা মন্ত্ৰী বিষয়াক তেওঁলোকে লগ কৰিছিল। আৰু লগ কৰাৰ পাছতো আচলতে তেওঁলোকলৈ বিশেষ সাহায্যৰ হাত আগ নবঢ়োৱাৰ অভিযোগ উত্থাপিত হৈছে। আৰু ইতিমধ্যে আমি যদি কওঁ কণমানিগৰাকী এইগৰাকী কণমানি ছয়নিকা কৰিয়ে ইতিমধ্যে হাতযোৰ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আবেদন জনাইছে যে মামা মোক ভাল কৰি দিয়ক, মোৰ যথেষ্ট দুৰাৰোগ্য ৰোগত মই আক্ৰান্ত। কণমানিগৰাকী এই যি আবেদন, এই আবেদনৰ পাছত আচলতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব, ই আজিৰ তাৰিখত নিশ্চয় গুৰুত্বপূৰ্ণ বিষয়। আৰু মই পোনে পোনে পিতৃৰ ওচৰলৈ গৈছোঁ। কি ক'ব, কেতিয়াৰ পৰা তাই এই ৰোগটো হ'ল? তাৰ ৰোগটো মানে আজি 3 বছৰ ধৰি হৈ আছে। আৰু যিহেতু মই অসমৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰায়ো মানে বিফল হোৱাত আমাৰ GMCHৰ পৰা নিউ দিল্লীলৈ ৰেফাৰ কৰিছিলে। আৰু নিউ দিল্লী ৰেফাৰ কৰাৰ পিছত মানে তাত আমি চিকিৎসা কৰা ফুটপাথত থাকি চিকিৎসা কৰাইছিলোঁ। আৰু যিহেতু মই ইয়াৰ কাৰণে কি ক'ম, আপোনালোকক বহুত কষ্ট কৰিছোঁ। মই অসমৰ মুখ্যমন্ত্ৰীলৈ বিশেষ অনুৰোধ জনাইছোঁ, আপুনি মোৰ ছোৱালীজনী অকণমান সুস্থ কৰাত সহায় কৰক। মই একেবাৰে জুৰুলা হৈ পৰিছোঁ, ভাগি পৰিছোঁ। মোৰ অৱস্থা একেবাৰে ভাল নহয়। কি হৈছে ৰোগটো ইয়াৰ লিভাৰটো চিয়াচিছ হৈছে বুলি কৈছে। আৰু লিভাৰটো পূৰা বেয়া হৈছে বুলি কৈছে। আৰু যিখিনি লিভাৰ ডনেট কৰিবলৈ মই নিজৰ পিতৃ হিচাপে মই নিজৰ কৰ্তব্য পালন কৰিবলৈ মই নিজৰ জীৱন দান কৰি তাৰ লিভাৰটো দিবলৈ চেষ্টা কৰিছোঁ। আৰু এইখিনি কৰিবলৈ মোৰ এতিয়া যাবলৈ সাধ্য নাইকিয়া হৈছে। হাতত টকা পইচা একেবাৰে নাই। ছোৱালীজনীলৈ মই গোটেই দৌৰি ফুৰিছোঁ, মানুহৰ আগত হাত পাতিছোঁ। আৰু মই সোণাৰী সমষ্টিৰ বিধায়ক ছাৰলৈ আহ্বান জনাইছোঁ, আপুনি অকণমান ছোৱালীজনীৰ জীৱনটো লৈ পিনে সহায় কৰিব বুলি। মই ভাগি পৰিছোঁ, মানে মোৰ ক'বলৈ ভাগা নাই। আছিল এয়া আছিল এগৰাকী দুৰ্ভগীয়া পিতৃ ভাষ্য। ইতিমধ্যে যথেষ্ট তেওঁ আৱেগিক হৈছে। তেওঁ নিজে লিভাৰটো তেওঁ ডনেট কৰিম কৈছে। কিন্তু লিভাৰ ডনেট কৰা পৰৱৰ্তী পৰ্যায়ত আচলতে যিটো অপাৰেশ্যন কৰা হ'ব, সেই অপাৰেশ্যন খৰচ বহন কৰিবলৈ আচলতে পিতৃ অপাৰক। মই মাতৃগৰাকীৰ ওচৰলৈ গৈছোঁ। কি আহ্বান থাকিব আপোনালোকে চৰকাৰলৈ বা ৰাইজলৈ, কি আহ্বান থাকিব? মই ইয়াকে আহ্বান জনাইছোঁ যাতে মোৰ ছোৱালীজনীক সুস্থ কৰি দিয়ে। সকলো সমাজে সকলো যাতে অসমবাসী ৰাইজে সহায় কৰে। হিমন্ত মামাকো মই কাতৰ অনুৰোধ কৰিছোঁ যাতে মোৰ ছোৱালীজনীক আগলৈ যাতে স্কুল যায়, তাই স্কুল যাব বিচাৰিছে, তাই যাতে আগলৈ সুস্থ হৈ যায়, মই তাকে আহ্বান কৰিছোঁ। আকৌ কেতিয়া মাতিছে আপোনালোক চিকিৎসালয়লৈ? এতিয়া মাৰ্চৰ 19 তাৰিখে তাই এণ্ডস্কপি আছে। আমাৰ যাবলৈ এতিয়া টকা পইচা নাই। আমি যিহেতু চিকিৎসাৰ পৰা আমি উভতি আহিবলগীয়া হৈছে ধনৰ অভাৱত। সেয়া আমি আমাৰ কাটো অনুৰোধ কৰিছোঁ যাতে মোৰ ছোৱালীজনী যাতে আগৰ দৰে সুস্থ কৰি দিয়ে।
আচলতে এয়া আছিল আচলতে পৰিয়ালটি কাটৰ আহ্বান যথেষ্ট আৱেগিক। একমাত্ৰ কন্যাগৰাকীক তেওঁলোকে পিতৃয়ে ইতিমধ্যে উল্লেখ কৰিছে যে মই লিভাৰটো ডনেট কৰিম, কিন্তু ডনেট কৰা যি পৰ্যায় যি পৰিক্ৰমা ডনেট কৰাৰ পাছত আচলতে যিটো অপাৰেশ্যন কৰিব লাগিব দুয়োগৰাকী, যথেষ্টখিনি খা খৰচ আহিব। এই ক্ষেত্ৰত আচলতে তেওঁলোকৰ জমাধন ইতিমধ্যে শেষ হৈছে। তেওঁলোক যথেষ্ট জুৰুলা হৈ পৰিছে আৰ্থিক অনাটনত। পৰিয়ালগৰাকী যিহেতু নেকি অহা 19 মাৰ্চত আচলতে দিল্লী এইমছলৈ তেওঁলোকক পুনৰবাৰ চিকিৎসকে তেওঁলোকক মাতিছে। এই ক্ষেত্ৰত আচলতে তেওঁলোকে দিল্লীলৈ যাবলৈ তেওঁলোকৰ হাতত ধন নথকাৰ বিষয়টো তেওঁলোকে কৈছে। আৰু এই ক্ষেত্ৰত অসমৰ যি সদাশয় ৰাইজৰ তেওঁলোকে সহায় সহযোগিতা বিচাৰিছে, অসমৰ মুখ্যমন্ত্ৰী সহায় সহযোগিতা বিচাৰিছে, সোণাৰী সমষ্টি বিধায়কৰ সহায় সহযোগিতা বিচাৰিছে। নিশ্চয় কণমানিগৰাকী চয়নিকা, কণমানি 6 বছৰীয়া কন্যা কণমানি চয়নিকা কৰিক আচলতে সুস্থ কৰাৰ স্বাৰ্থত ৰাইজৰ নিশ্চয় সহায় সহযোগিতা তেওঁলোকৰ পৰিয়ালটোক আগবঢ়াবৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্টভাৱে কাটৰ অনুৰোধ জনাইছে। আৰু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ তথা অসম চৰকাৰে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে পৰিয়ালটিক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত, কণমানি চয়নিকা সুস্থ কৰাৰ ক্ষেত্ৰত, এই ক্ষেত্ৰত যাতে সকলোৱে সহায় আগবঢ়ায় তাতে ND24 জৰিয়তে তেওঁলোকে কাটৰ আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।